জন্মদিন আপোনালোকে পালন কৰিছে কি ক'ব? নমস্কাৰ, মোৰ ছোৱালীক বিয়া দিয়াৰ প্ৰায় 25-30 বছৰে হ'ল। তেতিয়াৰ পৰা মই এই বিয়ানীক পাই নিজৰ ভণ্টিৰ দৰে বাইদেউৰ দৰে ভাবি তেখেতৰ অনুষ্ঠানত মই প্ৰায় আহি থাকোঁ আৰু আজি জন্মদিনৰ অনুষ্ঠানটো পাই মোৰ বৰ আনন্দিত হৈছোঁ আৰু আশা কৰোঁ তেওঁ ভালে কুশলে ৰাখক, ভগৱানে পৰিয়ালকো ভালে কুশলে ৰাখক আৰু বোৱাৰীটো ইলেকশ্যনত উঠি জয় হৈছে, তাইকো মই মংগল কামনা কৰিছোঁ, তাইৰো ভৱিষ্যতে ভাল হওক। ঘৰত ওলোৱা মেলা হ'লে আজি আপোনাৰ জন্মদিন পালন কৰিছে কি ক'ব? মোৰ 90 বছৰ ল'ৰা ছোৱালীৰ জন্মদিন কৰিছে আৰু কি কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগছে গান। আজি আপোনাৰ নামত 90ডালকে গছ ৰুব, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? ভাল লাগছে চবতে ভাল লাগছে মোৰ মন। মই বেছি কথা ক'ব নোৱাৰোঁ, কিন্তু মাতটো কপি। শাহুৱেকৰ জন্মদিন সচৰাচৰ দেখা নাযায়, আপোনালোকে শাহুৱেকৰ 90 বছৰৰ জন্মদিন উদযাপন কৰিবলৈ লৈছে, 90ডালকৈ গছ পুলি ৰোপণ কৰিব, কি ক'ব? হয়, নমস্কাৰ। মোৰ শাহুমা বুলি কৈছে হয় আপুনি, কিন্তু মই শাহুমা বুলি নাভাবোঁ। মোৰ মাক মই যেনেকৈ শ্ৰদ্ধা ভক্তি কৰোঁ, জন্ম দিয়া মাক, আৰু মই শাহুমাকো আজি ইমান বছৰে প্ৰায় 26-27 বছৰে হ'ল মোৰ বিয়া হোৱা, তেতিয়াৰ পৰা মোৰ নিজৰ মা বুলি মই ধৰি লৈছোঁ। গতিকে মই দুইটা মাকে মই সমান দৃষ্টিৰে চাওঁ আৰু আজি 90 বছৰ জন্মদিন উপলক্ষে আমি এটা অনুষ্ঠান ৰাখিছোঁ ঘৰতে। আৰু কথাটো হ'ল 90 বছৰ যিহেতু হৈছে, আমি 90ডাল গছপুলি ৰোপণ কৰিম বুলি এটা মনতে আশা পুহি ৰাখিছিলোঁ আগৰ পৰাই। বিশেষকৈ মোৰ ছোৱালীৰ বহুত হেঁপাহ আছিলে, কিন্তু আজি তাই উপস্থিত থাকিব নোৱাৰিলে তাইৰ কৰ্মত ব্যস্ততাৰ বাবে। তথাপি আমি যিহেতু ইমান দিনে মাক আশা এটা দি ৰাখিছিলোঁ, গতিকে সেই আশাটো আমি আজি সকলোৱে মিলি পূৰণ কৰিম বুলি তেখেতৰ ওচৰত মানে আজি এনেকৈ গোটেইবিলাকে সমাবেত হৈছোঁ। আজি দুটা উৎসৱ আজি একেলগে হ'ব যেন লাগিছে, কাৰণ আপোনাৰ এটা নিৰ্বাচনী যি ফলাফলৰ পিছতে লগতে শাহুমাৰ আপোনাৰ আজি 90 বছৰ জন্মদিন, দুটা উৎসৱ একেলগে। হয়, মই অৱশ্যে এইটো মই প্ৰকাশ কৰিব বিচৰা নাছিলোঁ, যিহেতু আপুনি সুধিছে ক'বই লাগিব। তেতিয়া মই এইবাৰ আমাৰ পঞ্চায়ত ইলেকশ্যনত নিৰ্বাচিত হৈছিলোঁ আৰু মই সদস্য হিচাপে ৰাইজৰ পৰা বহুত ভাল এটা মৰম পাইছোঁ, বিপুল ভোটত জয়ী হৈছোঁ। আগন্তুক মই ৰাইজৰ ভাল কাম কৰি যাম বুলি মই দৃঢ় সংকল্প লৈছোঁ আৰু মই ভাবিছোঁ কাম কৰি যাব পাৰিম, এইখিনি মোৰ নিজৰো আত্মবিশ্বাস আছে।